ধুবুৰীত চলিছে অভাৰলোডিং ডাম্পাৰৰ দৌৰাত্মক। সমগ্ৰ সীমান্ত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ অঞ্চলৰ পৰা শ অভাৰলোড ডাম্পাৰে টিকে পথেৰে ধুবুৰী জিলা টামাৰহাট গোলাঘাট গোলকগঞ্জ আৰু মটেৰঝাৰ বন বিভাগৰ সন্মুখেদি প্ৰতিদিনে নিশাই বিভিন্ন প্ৰান্তৰ লগতে ভাৰত বাংলাদেশ সীমান্তৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰলৈ শিল সৰবৰাহ কৰি আহিছে। একোখনকৈ ডাম্পাৰত চালান অনুযায়ী যি ধৰণে শিল নিব লাগে তাতকৈ বহু বেছি লয়, যাৰ ফলত ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ টকাৰ ৰাজহৰ পৰা বঞ্চিত হ'ব লগা হৈছে। প্ৰশাসনৰ সহযোগত ডাম্পাৰেৰে অভাৰলোড শিল কঢ়িয়াই ৰমৰমীয়া ব্যৱসায় চলাই আহিছে সিন্ডিকেট বাহিনীয়ে। দীৰ্ঘদিন ধৰি দিনে নিশাই অভাৰলোড ডাম্পাৰৰ দৌৰাত্মক। একাংশ দুষ্ট চক্ৰই পৰিবহণ বিভাগ আৰক্ষী আৰু প্ৰশাসনক মেনেজ কৰি চলাইছে নেকি অভাৰলোড ডাম্পাৰৰ ৰমৰমীয়া বেশা। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰটো স্থাপন হোৱাৰ পৰাই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি লক্ষীমাৰীলৈকে ডাম্পাৰ সময়ত যিদৰে অভাৰলোড লৈ সম্পূৰ্ণ ৰাজহৰ ৰয়েলটি ফাঁকি দি ৰমৰমী ব্যৱসায় চলিছে, সেয়া অসমৰ ৰাজকোষৰ বাবে এক ভয়ংকৰ আগজাননী। কাৰণ আমি দেখিবলৈ পাইছে এখন ট্ৰাকত কমেও 50-ৰ পৰা 60 টন মাল আহে। তেনে ক্ষেত্ৰত অকল ৰয়েলটি পায় 20-25 মিনিটতে, কিন্তু বাকী টকাখিনি ক'ত গ'ল? বাকী টকাখিনি গৈ আছে এটা সিন্ডিকেটৰ হাতত, যাৰ ফলত আমাৰ অসমখন দিনে দিনে মানে দুখীয়া হ'বলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰত আমি 16-12-22 আমি জিলা পৰিবহণ বিষয়াক লিখিতভাৱে অভিযোগ দিছিলোঁ, কিন্তু অভিযোগ দিয়াৰ পিছত আজি প্ৰায় 2-3 বছৰ পাৰ হৈ যোৱাৰ পিছত সেই জিলা পৰিবহণ বিষয়াজনে কোনো ধৰণৰ তদন্ত কৰিলে বা গুৰুত্ব নিদিলে। গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট যে প্ৰত্যক্ষভাৱে সেই জিলা বিষয়া, ইয়াৰ লগত জিলা পৰিবহণ বিষয়া, MBI যিবোৰ আছে গোটেইখিনি এই দুৰ্নীতিৰ লগত জড়িত হৈ আছে। নহ'লে দিনে নিশ্চয় কেনেধৰণে এই শ্ৰীৰামপুৰৰ পৰা লক্ষীমাৰী আন্তঃৰাষ্ট্ৰীয় বাণিজ্যলৈ এই অভাৰলোড ডাম্পাৰবোৰ আহিব পাৰিছে, এটা সিন্ডিকেট ৰাজ। আৰু আমি দেখিবলৈ পাইছোঁ কেতিয়াবা যদি এই ডাম্পাৰ দৌৰাত্মক কেতিয়াবা বহুত আমাৰ পদ আৰোহী মানে মৃত্যুবৰণ কৰিবলৈ আহিছে, তেতিয়া কেইদিনমানৰ বন্ধ থাকে, পিছত আকৌ সম্পূৰ্ণ চৰকাৰী SOP নিয়ম নীতি ভংগ কৰি পুনৰ আৰু এই দুৰ্নীতি লিপ্ত হৈ যায় দ্বিতীয় আৰু এটা সিন্ডিকেট চক্ৰই। গতিকে এনেকৈ যদি আৰু কিছুদিন চলি থাকে, ডেইলিতো কোটি কোটি টকা ৰাজহৰ অসম চৰকাৰে হেৰুৱাবলৈ গৈছে, লগতে অসমখন ৰচাতলৈ যাওঁতে এক প্ৰকাৰ খাটাং। গতিকে আমি অতি সোনকালে মানে আপোনাৰ বাতৰি পৰিৱেশন হোৱাৰ 15 দিনৰ ভিতৰত যে জিলা পৰিবহণ বিষয়া কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, সেই মানে এই জিলা পৰিবহণ বিষয়াজনৰ বিৰুদ্ধে আমি আমাৰ স্থানীয় থানাত আমাৰ সদস্য নিজৰ স্থানীয় থানাত FIR দিব, অন্যথা গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।